যিমান মানুহ ইয়াতে বজাৰকৰণৰ বাবে আহে সমূহ ৰাইজৰ সুবিধাৰ্থে ৰাষ্ট্ৰীয় ঘাইপথ এলেকাৰ পাৰত যিখিনি দোকান আছিল যিহেতু বজাৰ এলেকা খুবেই সমস্যাৰ সন্মুখীন হৈ আছিল মানুহ যন্ত্ৰণাত ভুগি আছিল মৃত্যুবৰণ হৈছে কেইবাজনো মানুহ সেই দিশৰ পৰা আমি সেইটো ভালে পাইছোঁ আৰু যিমান দোকানী ইয়াৰ পৰা উচ্ছেদ হ'ল এওঁলোকক প্ৰত্যেকজন মানুহকে পিছফালে বজাৰ কমিটিয়ে মাতি দিব পিছফালে জাগা আছে পিছফালে প্ৰত্যেকজন দোকানীকে বজাৰ কমিটিৰ ফালৰ পৰা মাটি দিব পাৰিব উপযুক্ত মাটি সিফালে আছে গতিকে ৰাইজৰ সুবিধাৰ্থে এইটো হৈছে আমি ৱেলকাম জনাইছোঁ বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ যি খাচ মাটি আছিল 40-50 ফুট সেই এৰিয়াৰ ভিতৰত এওঁলোকে হয়তো অবৈধভাৱে নিৰ্মাণ কৰিছিলে তো এওঁলোকক নটিচ দিয়া হৈছিল যদিও সময়মতে আঁতৰি যোৱা নাই যাৰ কাৰণে মানিকপুৰ চক্ৰ বিষয়াৰ নেতৃত্বত আজি উচ্ছেদ অভিযান চলাইছে ৰাইজৰ সুবিধা হৈছে আৰু দোকানীবিলাকৰ যদিও কষ্ট হৈছে তেওঁলোকে নিশ্চয় পিছফালে বজাৰত মাটি আছে প্ৰত্যেকজন দোকানীয়ে তেওঁলোকে দোকান পোহৰ কৰি খাব পাৰিব কিছুদিন হয়তো তেওঁলোকৰ সুবিধা হ'ব আমাৰ সমূহ ৰাইজৰ দোকানীবিলাকৰো সুবিধা হ'ব বিশেষকৈ এইখিনি থকাৰ কাৰণে এটা সমস্যাৰ সৃষ্টি হৈছিল ৰাষ্ট্ৰীয় ঘাইপথত আপোনাৰ যান জঁটৰ সৃষ্টি হৈছিলে আৰু সঘনাই আপোনাৰ এক্সিডেণ্ট হৈয়ে আছিলে আমি ৰাইজৰে কোনো অসুবিধা নাই খালি কৰিব লাগে বেছ ভাল কথা আমি ৰাইজৰ অনুৰোধ আছোঁ কিন্তু চবৰে কৰিব লাগিব জিবিটি নটিচ পাইছে গোটাৰে কৰিব লাগিব নহ'লে আমি এৰি নিদিওঁ খালি একজনৰ ভাঙিব একজনৰ ৰাজা কৰি থাকিব এইটো নহ'ব গোটাৰে ভাঙক ক'ব লগা নাই আমাৰ ৰাইজৰ বাকী যেতিয়া আমাৰ নোটিচ দিছে বাকী চবকে ভাঙিব লাগিব কিন্তু নকৰি কেইটামান দোকান ৰাখি থৈ বা আমাৰ বাকীগিলা ভাঙি দিল এটা কি অন্যায় নে অন্যায় আপোনালোকে চাওক যদি ভাঙে সমানে অধিকাৰ সমানে আছে তাত আমাৰো ভাঙি দিয়ক আমাক ক'বলৈ একো নাই আজি 40-50টামান দোকান ভাঙি দিছে আৰু বাকী কেইটামান আধা ৰাখি থৈ দিছে 4-5 দিন পিছত ভাঙা বুলি শুনা পাই আছোঁ মই এতিয়া